হেল্ল' গুড মৰ্ণিং নমস্কাৰ কুমৰুক চুদুং কোনোবাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰ ভালে আছে বৰ্তমান আছোঁ ফিল্ডতে ৰানিং কৰিলোঁ লগতে প্ৰেক্টিছ অলপ কৰিলোঁ কিন্তু ভিডিঅ' ইয়াত দিয়া নাই ইউটিউবতে দিছোঁ মই ইনষ্টাগ্ৰামত এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম আইডি তাতে ফ'ল' কৰিব আপোনালোকে দেখি থাকিব যিমানখিনি মই আপডেট দি আছোঁ ৰানিঙৰ ইয়াতে দিয়া নাই আৰু যিহেতু ভিডিঅ' বহুত দীঘল হৈ যায়গৈ এইটো কাৰণে দিবলৈ অলপ অসুবিধাও হৈ যায়গৈ বৰ্তমান একদম বতৰ ঠিকে আছে বহুত ভাল যোৱাকালিৰ পৰা ইমান ৰ'দ দিয়া নাই বৰষুণো দিয়া নাই একদম ধুনীয়া ঠাণ্ডা বতৰ আহি গৈছে আমাৰ ইয়াতে লগতে কিছুমান আপডেট আছে আপডেটটো এপইণ্টমেণ্ট লগতে নতুন ভেকেঞ্চি তাৰপিছতে আপোনালোকৰ 8 পে কমিশ্যন বিশেষকৈ মোক 8 পে কমিশ্যনটো সুধিছে যেন যিমানখিনি বৰ্তমান চাকৰি পাইছে তেওঁলোকে মোক 8 পে কমিশ্যনটো সুধি আছে দাদা 8 পে কমিশ্যনটো এইবছৰ লাগি যাব নেকি এনেকৈ বহুতে সুধি আছে তো এইবিলাকৰ উত্তৰ দিব চেষ্টা কৰিম তো বলক আৰম্ভ কৰোঁ প্ৰথম আপোনালোকৰ প্ৰশ্নৰ উত্তৰ 8 পে কমিশ্যনটো লাগিব নেকি এই বছৰৰ পৰা তো এইটো আপোনালোকক কৈ দিছোঁ যেন 8 পে কমিশ্যন আপোনালোকৰ 2026 চনৰ 1 জানুৱাৰীৰ পৰা লাগি যাব কিন্তু আপোনালোকক এইটো ইয়াতে ভালকৈ শুনি ল'ব এইটো আপোনালোকৰ প্ৰায় তেওঁলোকে চৰকাৰে ছাবমিট কৰিবৰ কাৰণে 18 মাহ তেওঁলোকে বিচাৰিছে মানে আপোনালোকৰ 8 পে কমিশ্যনটো 2026 চনত 26ৰ 1 জানুৱাৰীৰ পৰা লাগি যাব কিন্তু আপোনালোকৰ দৰমহাটো তেতিয়া নাপাব আপোনালোকক প্ৰায় 2028 চনলৈ লাগিবগৈ তেতিয়াহে আপোনালোকৰ দৰমহাটো হ'ব লগতে ইয়াৰ বিষয়ে আপোনালোকক বহুত আপোনালোকে ফুল ডিটেইলছ পাই যাব মই কিছুমান লিংক ডিছক্ৰিপশ্যনত দিয়া আছে 8 পে কমিশ্যনটো কি হয় আৰু কেনেকৈ হ'ব বৰ্তমান যিমানখিনি অসম পুলিচ ADRE যিমানখিনি ভেকেঞ্চি তেওঁলোকে জইনিং কৰিব তেওঁলোকেও 8 পে কমিশ্যন পাব দৰমহাটো অলপ বাঢ়ি যায় আৰু লগতে DA টো 0 হৈ যায় বুলি কৈছে এইটো কাৰণে ফুল ইনফৰমেশ্যন ভিডিঅ'ত দিয়া আছে আপোনালোকৰ জইনিং হয়তো একদম লগে আপোনালোকৰ 8 পে কমিশ্যন লাগি যাব কিন্তু আপোনালোকৰ দৰমহাটো 2028 চনতে পাবগৈ বৰ্তমান যিমানখিনি নৰ্মেলি পাই থাকে এনেকৈ পাই থাকিব কিন্তু আপোনালোকৰ 8 পে কমিশ্যনৰ যোনটো পইচা এইটো গোটাকৈ দিয়া হয়গৈ বুলি কৈছে এইটো কাৰণে আপোনালোকৰ এইবাৰ বহুতখিনি অসম পুলিচৰ এটা ভাল দৰমহা কিন্তু পাব এতিয়া ইছ্যু এপইণ্টমেণ্ট লেটাৰটো কেতিয়া দিয়া হ'ব যিহেতু যোৱাকালি CM ছাৰে এটা প্ৰেছক কৈছে যেন নিউজ চেনেলসকলক কৈছে যেন এপইণ্টমেণ্টটো কেতিয়া দিয়া হ'ব তেওঁ কৈছে যেন 10-15 দিন কাম লাগিব যিমানখিনি পোষ্টিং দিবলগীয়া আছে যাক কোৱা হয় ৰেণ্ডমাইজেশ্যন বুলি কোৱা হয় এইবিলাকৰ কাম 10-15 দিন লাগিব লগতে প্ৰায় 1 তাৰিখৰ পৰা লটাৰী আৰম্ভ হৈ যাব ক'ত কাক পোষ্টিং দিব লাগে বিশেষকৈ তেওঁলোকে কৈছে ADRE লগতে যোনটো শিক্ষা বিভাগ যোনটো মাষ্টৰসকলৰ তেওঁলোকেও কৈছে অসম পুলিচৰো এনেকৈ দিমগৈ বুলি কৈছে কিন্তু তেওঁ কৈছে যেন অহা 2 এদিনতে তেওঁ একদম ফাইনেল ডেটটো ঘোষণা কৰিব যেন আচলতে এপইণ্টমেণ্টসমূহ কেতিয়া দিয়া হ'বগৈ লগতে তেওঁ যোৱাকালি কোৱা অনুসৰি এনেকৈ লাগিছে যেন তেওঁলোকে এপইণ্টমেণ্টটো একেলগে হয়তো নিদিবগৈ বেলেগকৈ মাতিব চাগে তেওঁ কৈছে যেন নৱেম্বৰ মাহৰ শেষৰ পালৰ পৰা আৰম্ভ হৈ যাব লগতে ডিচেম্বৰত পোষ্টিংসমূহ শেষ হৈ যাব বুলি কৈছে এইটো কাৰণে হয়তো মোৰ ধাৰণাত তেওঁলোকে এপইণ্টমেণ্টটো একেলগে নিদিবগৈ বেলেগকৈ সকলোকে হয়তো মাতিব পাৰে তেখেতৰ যোৱাকালি যিমানখিনি ভিডিঅ' চাইছোঁ তাৰ অনুসৰি হয়তো আপোনালোকৰ এপইণ্টমেণ্টসমূহ একেলগে নিদিবগৈ বেলেগে মাতিব পাৰে পিছত গৈ পিনে কি হ'ব নাজানো আৰু তেওঁ কৈছে যেন 2 এদিনৰ ভিতৰতে তেওঁ ঘোষণা কৰিব কিন্তু 2 এদিনটো কিমান দিন লাগিবগৈ এইটো নাজানো বাৰু তেওঁ আপোনালোক হয়তো আগৰ পৰা গম পায় যেন কয় কিবা এটা কৰে কিবা এটা কিন্তু আশা আছে যেন অতি সোনকালে ডেটটো ঘোষণা কৰিব যিহেতু ডেটটো ঘোষণা কৰিলে আমিও ট্ৰেইন টিকেট ল'ব পাৰিম যিহেতু আমাৰ ঘৰ গুৱাহাটীৰ পৰা বহুত দূৰত আছে আমাৰ শিৱসাগৰ হয় সেইটো কাৰণে আপুনি আগতীয়াকৈ যদি গম পাওঁ কিবা যোগাৰ পাতি কৰিব লাগিব যিহেতু তালৈ যোৱাৰ আমাৰ সপোন এটা আছে যাব লাগিব এইটো কাৰণে আগতীয়াকৈ হয়তো ডেটটো ঘোষণা কৰিলে নিশ্চয় ভাল হ'ব লগতে যেতিয়াই তেওঁ ডেট ঘোষণা কৰিব মই আপোনালোকক নিশ্চয় ভিডিঅ' মাধ্যমেৰে জনাব চেষ্টা কৰিম তাৰপিছতে বৰ্তমান যিমানখিনি অসম পুলিচ SSC GD কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকক কৈছোঁ যেন তোমালোকৰ কিছুমান কিতাপৰ প্ৰয়োজন হ'ব যেনেকৈ আপোনালোকৰ অসমীয়াৰ বুক আপোনালোক হয়তো বহুতে শুনিছে লগতে এখন নতুন কিতাপ আহিছে কিতাপটো হৈছে আপোনালোকৰ হৈছে ছেম লেখক হয় এইটো হৈছে ভাৰত ইয়াৰ বুক বিশেষকৈ মই কৈছোঁ SSC GD কাৰণে লগতে অসম পুলিচৰ কাৰণে যোনে ভাৰতৰ যিমানখিনি হিষ্ট্ৰী আছে জিঅ'গ্ৰাফী আছে এইবিলাকৰ বিষয়ে যদি আপোনালোকে পঢ়িব বিচাৰিছে আপোনালোকে গৈ পিনি লিংক আছে ডিছক্ৰিপশ্যনত গৈ পিনি চেক আউট কৰিব পাৰিব আৰু বৰ্তমানলৈকে নতুন ভেকেঞ্চিসমূহৰ বিষয়ে একো আপডেট হোৱা নাই যিহেতু যোনদিনা এপইণ্টমেণ্ট দিয়া হ'ব সেইদিনা হয়তো ঘোষণা হ'ব যেন নতুন ভেকেঞ্চি কেতিয়া আহিব পাৰে কিন্তু বৰ্তমান যিমানখিনি তেওঁ মিটিঙত গৈ আছে তেওঁ কেণ্ডিডেটসকলক কৈ থাকে যেন অতি সোনকালে ভেকেঞ্চি আহিব নৱেম্বৰ শেষৰ পালে তেওঁ কৈছে সঁচাকৈ যদি হয় আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰক আৰু অসম পুলিচ ফৰেষ্টৰ লগতে ADRE এইবিলাকৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক